হে এভৰিৱান, কি খবৰ? আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই যিহেতু টি চাৰ্ট প্ৰিণ্টিঙৰ বিজনেছ কৰোঁ। টি চাৰ্ট আপোনালোকৰ কাষ্টমাইজ টি চাৰ্ট, তাৰপৰা কফি মাগ সেইখিনি গোটেইখিনি প্ৰিণ্ট কৰোঁ। যদি কোনোবা স্পৰ্টছৰ কিবা লগো চগো লগাব লগা হয় বা বাৰ্থডে গিফ্টৰ কাৰণে যদি কাষ্টমাইজ টি চাৰ্ট লাগে, ধৰি লওক কাৰোবাক গিফ্ট দিব লাগে স্পেচিয়েলকৈ, তো এনেকুৱা কাষ্টমাইজ টি চাৰ্ট বনাওঁ, কফি কাপ বনাওঁ, কি চেইন বনাওঁ, এনেকৈ এইখিনি কৰোঁ। চ' কাৰোবাক যদি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু মই আজি এনেই আৰু এটা ভিডিঅ' বনালোঁ, প্ৰচেছটো দেখাম কেনেকৈনো প্ৰিণ্টিঙৰ কামটো কৰোঁ। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখাওঁ আপোনালোকক যে টি চাৰ্ট প্ৰিণ্টিংনো কেনেকৈ কৰা হয়। চ' এয়া দেখিছে আপোনালোকে, মোৰ ওচৰত বিভিন্ন ধৰণৰ টি চাৰ্ট আছে। আপোনালোকে কটন লাগিলেও পাব, পলিষ্টাৰ লাগিলেও পাব, আৰু বিভিন্ন কালাৰ আছে। একচুৱেলি ডাৰ্ক কালাৰবোৰত ইমান ধুনীয়া প্ৰিণ্টটো নবহে, গতিকে লাইট কালাৰ আনিবলগীয়া হৈছে। চ' আৰু বিভিন্ন কালাৰ আছে। একচুৱেলি শ্বপত মানে দোকানখনত বেছিকৈ আছে, যিহেতু আমাৰ দোকান আছে টি চাৰ্ট প্ৰিণ্টিঙৰ। কিন্তু এতিয়া আপোনালোকক দেখাবলৈ বছ মই এইকেইটাই ইয়াতে দেখাইছোঁ। আজি হোৱাইট টি চাৰ্ট এটা প্ৰিণ্ট কৰি দেখাম, কেনেকুৱা লাগে আপোনালোকে চাব। আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু এইফালে আপোনালোকে দেখিছে মোৰ এয়া মোৰ পি চি ৰেডি হৈ আছে। আৰু চক বৰ ধুনীয়া ডিজাইন এটা কৰি থৈছোঁ। এনেকৈ নাচাবা ভণ্টি, প্ৰেম হৈ যাব। চ' ডিজাইনটো কাৰ কাৰ ভাল লাগিছে কমেণ্ট এটা কৰি জনাব। মই যিহেতু ঘৰতে কৰোঁ কামবোৰ, সেইকাৰণে ছেটআপটো ঘৰতে আছে আৰু ইয়াতে কৰোঁ। আৰু এইফালে আপোনালোকক দেখাইছোঁ এইটো মেচিন, এইটো মেচিনতে প্ৰিণ্ট কৰা হয় টি চাৰ্ট। ত' মই আপোনালোকক প্ৰিণ্ট কৰি দেখাম এটা। আৰু যদি ভাল লাগে, যদি আপোনালোকেও বনাব বিচাৰে, আপোনালোকৰ নিজৰ ফটো দি পিনে বনাব পাৰিব। বা কাৰোবাক যদি বাৰ্থডেত যদি স্পেচিয়েলকৈ গিফ্ট দিব বিচাৰে, তেওঁলোকৰ ফটো লগাইও বনাব পাৰিব। বা খেলৰ কাৰণে যদি দৰকাৰ হয়, কলেজ উইকৰ কাৰণে যদি তেনেকুৱা জাৰ্চি লাগে তেতিয়াও বনাব পাৰিব। তাৰপিছত কি চেইন লাগিলেও নিজৰ ফটো দি বনাব পাৰিব। আৰু এটা বস্তু দেখাই আছোঁ, ফটো মেগনেট বুলি কয়। সেইটো বস্তু যদি লাগে, সেইটো দেখিছে নহয়, এইখন ফটো, এইখন মোৰ নিজৰে ফটো হয়। এইটো ইয়াতে পিছফালে মেগনেট আছে। চ' ডাইৰেক্ট যদি আপোনালোকে ফ্ৰিজত বা এনেকুৱা মেগনেট থকা বস্তুত বা লোহাৰত যদি লগাই দিয়ে, ফটোখন লাগ খাই যাব। এইটো যদি আপোনালোকে কাৰোবাক গিফ্ট দিব বিচাৰে তেনেকুৱা বনাব পাৰিব। আৰু এলবাম চেলবাম বা এইখিনিও বনাই থাকোঁ, এইখিনি বেলেগ এটা ভিডিঅ' দেখাম। আজি বাছ স্পেচিয়েলকৈ টি চাৰ্ট প্ৰিণ্টিংটো কেনেকৈ কৰোঁ সেইখিনি দেখাওঁ। তো ব'লক আৰম্ভ কৰোঁ। আমাৰ প্ৰিণ্ট ৰেডি হৈ গ'ল, এয়া প্ৰিণ্ট আহিছে। আৰু এইফালে মেচিনটো হিট দি আছোঁ। একচুৱেলি এইটো প্ৰথমতে প্ৰিণ্ট কৰাৰ আগত অলপ গৰম কৰি ল'ব লাগে। এয়া দেখিছে মেচিন গৰম হৈ আছে। চ' যেতিয়া টাইমটো হৈ যাব, মানে 5 মিনিটমান লাগে হিট হ'বলৈ ফাৰ্ষ্ট টাইম অন কৰাৰ পিছত। চ' তাৰপিছত আমি প্ৰিণ্ট দিম আৰু আপোনালোককো দেখাম কেনেকুৱা লাগে। যদি আপোনালোকক লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব, কোনোবাই যদি এনেকুৱা টি চাৰ্ট বনাব বিচাৰে। আৰু এইফালে চাওক টি চাৰ্ট ৰেডি কৰি থৈছোঁ। এয়া এইটো দেখিছে হোৱাইট কালাৰ টি চাৰ্টটো, এইটোতে প্ৰথম প্ৰিণ্টটো কৰিম। আৰু তাৰপিছত আপোনালোকে ক'ব, দেখাম আপোনালোকক কেনেকুৱা লাগিছে। তো আমাৰ মেচিনটো অলৰেডি হৈ গ'ল, মানে ছেট হৈ গ'ল। এতিয়া আমি প্ৰিণ্ট কৰিম। এইটো দেখিছে প্ৰিণ্ট আপোনালোকে। চ' এইটো আমি এতিয়া প্ৰিণ্ট কৰিম। টি চাৰ্ট অলৰেডি মেচিনত লগাই থৈছোঁ, আপোনালোকক দেখাম প্ৰিণ্টটো কেনেকুৱা আহে আপোনালোকে ক'ব, ঠিক আছে। অ'কে, এইটো কিন্তু অলপ সাৱধান, কাৰণ এইটো পূৰা হিট হৈ থাকে। চ' এইটো অকণমান কেয়াৰফুল হ'ব লাগে আৰু চুওঁতে। অ'কে, তো টাইমিং ছেট কৰি দিলোঁ। এতিয়া আপোনালোকক প্ৰিণ্টটো হোৱাৰ পিছত দেখাম। আৰু যদি ভাল লাগে কমেণ্ট এটা কৰি জনাব কেনেকুৱা পাইছে। আৰু এয়া আমাৰ টি চাৰ্ট প্ৰিণ্টিং হৈ আছে। এয়া চাওক, যেতিয়া কমপ্লিট হ'ব আপোনালোকক দেখাম আৰু জনাব কেনেকুৱা পাইছে। যদি কোনোবাই বুকিং কৰিব বিচাৰে, যদি আপোনালোকক টি চাৰ্ট লাগে, যদি আপোনালোকক কাপ লাগে, কফি মাগ বা যিকোনো বস্তু এনেকুৱা কাষ্টমাইজ যদি কিবা লাগে, তেতিয়াহ'লে বিন্দাছ প্ৰফাইলতে মোৰ নাম্বাৰ আছে বা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো মোৰ কণ্টেক্ট নাম্বাৰটো পাব। চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। যদি বিচাৰে তেতিয়াহ'লে মই আপোনালোকক বনাই দিম, আৰু কম ৰেটত বনাই দিম। শিৱসাগৰত মোৰতো শিৱসাগৰ হয় ঘৰ। চ' শিৱসাগৰত যিটো ৰেট চলি আছে তাতকৈ মই কমত দিব চেষ্টা কৰিম। আৰু আপোনালোকক যদি বাল্ক অৰ্ডাৰ আহে, ধৰক 30-40টা যদি একেলগে লাগে বা তাতকৈ বেছিকৈ লাগে, তেতিয়া মই আৰু ডিছকাউণ্ট দিম। চ' যদি আপোনালোকক লাগে মোক ফোন এটা কৰিব আৰু প্ৰাইচটো মই জনাই দিম, ঠিক আছে। অ'কে, তো আমাৰ প্ৰিণ্টটো ৰেডি হৈ গ'ল। এইটো হৈছে টি চাৰ্টটো, চাওক এবাৰ এইটো। চ' আপোনালোকক দেখাইছোঁ এবাৰ। এনেকৈ নাচাবা ভণ্টি, প্ৰেম হৈ যাব। চ' এইটো এনেই মই বনাইছিলোঁ আপোনালোকক দেখাবলৈ। চ' আপোনালোকে যি লিখাব বিচাৰে, যেনেকৈ বিচাৰে
আপোনালোকে নিজে যদি কাষ্টমাইজ কৰি দিয়ে কিবা এটা ডিজাইন, তো সেই ডিজাইনটো মই আপোনালোকক বনাই দিম, বা আপোনালোকক যেনেকুৱা টাইপৰ ডিজাইন লাগে মই আপোনালোকক দিবলৈ ট্ৰাই কৰিম। খালি বেছি মানে কি চব টি চাৰ্টতে প্ৰিণ্ট নহয়, চ' সেইটো বাৰু মই কালাৰ কম্বিনেশ্যনটো আপোনালোকক মোৰ ওচৰত কি এভেইলেবল আছে মই দেখাই দিম। আৰু আপোনালোকে যদি আপোনালোকৰ নিজৰ টি চাৰ্টো দিব বিচাৰে, বোলে মোৰ ওচৰত টি চাৰ্টটো আনি থোৱা আছে, মই জাষ্ট প্ৰিণ্টটো কৰি দিব লাগে, চ' সেইটোও মই কৰি দিম। টি চাৰ্টে সেটি লাগিলেও পাব, বা আপোনালোকক যদি অকল প্ৰিণ্টটো লাগে সেইটোও পাব। চ' ইয়াতে মোৰ কণ্টেক্ট নাম্বাৰটো আছেই, আপোনালোকে দেখিছে ডেছক্ৰিপশ্যনত আছে। চ' আপোনালোকে যদি আপোনালোকক দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে মোক ফোন এটা কৰিব, আৰু যদি অৰ্ডাৰ থাকে মোক কণ্টেক্ট কৰিব। ঠিক আছে, থেংক ইউ।